ট্ৰায়াংগল চেপ্টাৰটোৰ সৈতে জড়িত প্ৰথমটো লেকচাৰত আমি ট্ৰায়াংগলৰ সিমিলাৰিটি সম্পৰ্কে খুব সুন্দৰকৈ আলোচনা কৰিছোঁ আজিৰ এই লেকচাৰটোত এই চেপ্টাৰটোৰ এটা খুবেই ইম্পৰ্টেণ্ট থিওৰেম যাৰ নাম হৈছে থেলছ থিওৰেম বা মৌলিক সমানুপাতিকতা উপপাদ্য এই উপপাদ্যটো আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট এইটো কাৰণ এই চেপ্টাৰটোৰ সৈতে জড়িত মূলতে থিওৰেম কিন্তু আমাক দুটা দিয়া হৈছে যিকেইটাৰ প্ৰুফ সঘনাই আহি থাকে গতিকে এই থিওৰেম দুটাৰ ইউজো যথেষ্ট বেছি ইয়াৰে একেবাৰে প্ৰথমটো থিওৰেমে হৈছে মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্য এই উপপাদ্য অনুসৰি সিম্পলি মই যদি ক'ব বিচাৰোঁ যে কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ এডাল ৰেখাই যদি ত্ৰিভুজটোৰ যিকোনো এটা বাহুৰ লগত সমান্তৰাল হয় আৰু হি বাকি দুটা বাহুকো যদি হি ইণ্টাৰসেক্ট কৰে বা কাটি থৈ যায় তেতিয়াহ'লে বাকি দুটা বাহু সমান অনুপাতত বিভক্ত হ'ব এইটো হৈছে থিওৰেমটোৰ মূল এতিয়া এই কথাখিনিকে আমি চিত্ৰৰ দ্বাৰা যদি প্ৰকাশ কৰিব বিচাৰোঁ তেতিয়ানো কি হয় এবাৰ ভালদৰে চাই লোৱা চিত্ৰৰ দ্বাৰা বুলি কোৱাৰ লগে লগে সদায় মনত ৰাখিবা যেহেতু কোৱেশ্চনটোত আমি এটা ট্ৰায়াংগলৰ বিষয়ে আলোচনা কৰিছোঁ গতিকে ট্ৰায়াংগলটো আঁকি লোৱাটো খুবেই প্ৰয়োজন গতিকে এ বি চি আমি এটা ট্ৰায়াংগল ইমাজিন কৰিছোঁ এ বি চি এই ট্ৰায়াংগলটোৰ ক্ষেত্ৰত আমাক কি বুলি কোৱা হৈছে কোনোবা এডাল ৰেখাৰ কথা কোৱা হৈছে লেট আছ নেম দ্য লাইন বাই এল ধৰি লৈছোঁ মই এল নামৰ কোনোবা এডাল ৰেখাই কি হৈ আছে বি চিৰ লগত সমান্তৰাল বুলি কৈছে আৰু সেই ৰেখাডালে ত্ৰিভুজটোৰ বাকী বাহু দুটাক ডি আৰু ই নামৰ দুটা পৃথক বিন্দুত ইণ্টাৰসেক্ট কৰিছে এতিয়া কোৱেশ্চনটো মোক কি বুলি কোৱা হৈছে যে যদিহে ৰেখাডাল সমান্তৰাল হয় তেতিয়াহ'লে সি বাকী দুটা বাহুক সমান অনুপাতত ভাগ কৰিব অৰ্থাৎ ডি নামৰ বিন্দুটোৱে এ বি নামৰ ৰেখাখণ্ডডালক বা বাহুডালক এ ডি ইজ টু ডি বি এই অনুপাতটোত ভাগ কৰিছে একেদৰে সেই ই নামৰ বিন্দুটোৱে এ চি নামৰ ৰেখাখণ্ডডালক এ ই ইজ টু ই চি নামৰ এটা ৰেচিঅ'ত ভাগ কৰিছে এতিয়া আমাক কুৱেশ্যনটো কোৱা হৈছে যে এই ৰেচিঅ' দুটা এটাৰ সৈতে আনটো কি হ'ব লাগিব সমান আৰু দুটা ৰেচিঅ' যেতিয়া সমান বুলি কোৱা হয় তাকে আমি কওঁ কি বুলি সমানুপাতিক অৰ্থাৎ ডি ই এল নামৰ ৰেখাডালে এ বি আৰু এ চিক এনেধৰণে কাটিছে যাতে সেই বাহু দুডাল সমান অনুপাতত বিভক্ত হৈছে এইটোৱে হৈছে থিওৰেমটো মূল এতিয়া এই কথাখিনিকে আমি খুব সুন্দৰকৈ লিখিব লাগিব বাক্য আকাৰে গতিকে বাক্য আকাৰে তোমালোকক মই লিখি সম্পূৰ্ণৰূপে নেদেখাওঁ মই তোমালোকক দেখাম কেনেদৰে চোৱা মই কৈছোঁ বিশেষ সূত্ৰ মই কৈ গৈছোঁ মোৰ লগে লগে তোমালোকে লিখিব চেষ্টা কৰিবা বিশেষ সূত্ৰ মানে কি তোমালোকে খুব সুন্দৰকৈ শিকি লোৱা এই কথাটো যেতিয়া কোনোবা এটা ষ্টেটমেণ্ট আমাক দিয়া থাকিব এটা উক্তি আমাক দিয়া থাকিব সেই উক্তিটোক খুব মেথমেটিকেলি আমি যেতিয়া প্ৰকাশ কৰিম মেথমেটিকেলি লিখিম মানে জিঅ'মেট্ৰিকেলি যেনেদৰে আমাক কোৱা হৈছে যদি এডাল ৰেখাই ত্ৰিভুজ এটাৰ এডাল বাহুৰ লগত সমান্তৰাল হয় এই যে ক'লে এডাল ৰেখা ত্ৰিভুজ এটাৰ এই যে ত্ৰিভুজটোৰ নাম আমাক কোৱা নাই আমাক ত্ৰিভুজ এটাৰ বুলি কৈছে এই যে ত্ৰিভুজটোৰ নাম আমি নিজে দিম তেতিয়া কি বুলি ক'ম তাক বিশেষ সূত্ৰত আমি এইবিলাক কথা লিখিব লাগিব গতিকে তোমালোকে লিখি লোৱা ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ এল পেৰেলেল টু বি চি ৰেখাই একদম ডাইৰেক্টলি লিখিবা ধৰা হ'ল ত্ৰিভুজ এ বি চিৰ এল পেৰেলেল টু বি চি ৰেখাই এ বি আৰু এ চি বাহুক ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে যে এ ডি ডিভাইডেড বাই এইটো লিখিব লাগিব তলত বিশেষ সূত্ৰ লিখাৰ পিছত তলত আহিব আমাৰ বাবে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব বিচাৰিছোঁ আমি এ ডি ডিভাইডেড বাই ডি বি ইজ ইকুৱেল টু এ ই ডিভাইডেড বাই ই চি এইটো আমি প্ৰমাণ কৰিব লাগে সেই কথাকেইটা খুব সুন্দৰকৈ আমি নোট কৰি ল'ব লাগিব আৰু আমি নোট কৰি লৈছোঁ এতিয়া ঘটনাটো হ'ল এই কথাকেইটা প্ৰুফ কৰিবৰ ক্ষেত্ৰত আমি কি কৰিম ফাৰ্ষ্ট কামটো হৈছে আমাক যেহেতু এ ডি আমাক লাগে আনফালে ডি বি লাগে গতিকে এ ডিডালক যদি চাওঁ ই এ ডি ই নামৰ ট্ৰায়াংগলটোৰ এটা অংশ আৰু ডি বিডালক যদি চাওঁ সি ডি বি ই নামৰ ট্ৰায়াংগলটোৰ ডি বি চি ই নামৰ ট্ৰেপিজিয়ামটোৰ এটা অংশ গতিকে এটা কথা সিম্পলি আমি গম পালোঁ যে আমাৰ বাবে এটা ট্ৰায়াংগল আৰু এটা
ট্ৰেপিজিয়ামৰ মাজত সম্পৰ্ক কেনেদৰে গঢ় দিম এই ক্ষেত্ৰত যেহেতু খেলিমেলি আছে কথাটো ভাবোঁতেই যেহেতু খেলিমেলি হৈছে গতিকে ফাৰ্ষ্ট কামটো আমি কৰিব লাগিব এই ডি বি চি ই নামৰ ট্ৰেপিজিয়ামটোৰ বি আৰু ই বিন্দুক সংযোগ কৰি আমি এটা ট্ৰাইংগল বনাই ল'লোঁ যাতে ট্ৰাইংগলৰ লগত ট্ৰাইংগলৰ সম্পৰ্ক গঢ় দিয়াত আমাৰ সুবিধা হয় একেদৰে যেনেদৰে মই এফালে বি আৰু ই জইন কৰি পেলাই ডি বি ই নামৰ ট্ৰাইংগল বনালোঁ সিফালৰ এ ডিভাইডেড বাই ই চি ক্ষেত্ৰতো যিহেতু প্ৰব্লেম হোৱাৰ চান্স থাকিব গতিকে তাৰ ক্ষেত্ৰতো আমি সেই একেটা কামেই কৰিম সেইটো হৈছে কি এনেদৰে জইন কৰি ল'লোঁ চোৱা ডি আৰু চি জইন কৰি ল'লোঁ আৰু ইহঁতৰ ক্ষেত্ৰতো আমি এনেদৰে কৰিব পৰা হ'লোঁ গতিকে আমি যিহেতু আমি নিজে নিজে কৰিলোঁ এইখিনি আমাক কুৱেশ্যনত দিয়া থকা নাছিলে গতিকে ইয়াত আমি লিখিব লাগিব অংকন কি কি অংকন কৰিলোঁ বি কমা ই সেমিকলন দিব তাৰপিছত চি কমা ডি সংযোগ কৰা হ'ল মানে জইন কৰি দিছোঁ চোৱা সংযোগ কৰা হ'ল আমাৰ প্ৰথম কামটো কৰিলোঁ আমি সংযোগ কৰিলোঁ এইবাৰ আমাৰ বাবে প্ৰয়োজন আহিলে যে আমাক এ ডি ডিভাইডেড বাই ডি বি যিহেতু লাগিব এ ডিডাল আমি যদি চাওঁ ওপৰৰ নন কালাৰ ট্ৰাইংগলটোৰ এটা অংশ বা এডাল ছাইড একেদৰে ডি বিডালৰ কথা যদি কওঁ সি আমাৰ ডি বি ই নামৰ চিন থকা ট্ৰাইংগলটোৰ এডাল ছাইড এতিয়া দুটা ট্ৰাইংগলৰ ছাইডৰ মাজত ৰিলেশ্যন আমি বনাব লাগে এতিয়া ট্ৰাইংগলৰ ছাইডৰ মাজত ৰিলেশ্যন বা আমি কি জানো মূল বিষয়বস্তুটো হৈছে ট্ৰাইংগলৰ ছাইডৰ মাজৰ ৰিলেশ্যন আমি কি জানো দুটা ট্ৰাইংগলৰ ক্ষেত্ৰত ছাইডৰ ৰিলেশ্যনৰ কথা যদি মোক কোৱা হয় ফাৰ্ষ্ট আমাৰ মনলৈ আহে ত্ৰিভুজৰ পৰিসীমা মানে হৈছে ত্ৰিভুজটোৰ গোটেইকেইডাল বাহুৰ যোগফল আৰু অন্য এটা সম্পৰ্ক আমাৰ মনলৈ আহে হাফ ইনটু বেছ ইনটু হাইট অৰ্থাৎ হাফ পূৰণ ভূমি পূৰণ উন্নতি এইটো হৈছে ত্ৰিভুজৰ কালি এটা আছে ত্ৰিভুজৰ পৰিসীমা আৰু এটা ত্ৰিভুজৰ কালি এই দুটাৰ ভিতৰতে কোনোবা এটা আমি ইউজ কৰিব লাগিব আমি এটা এটাকৈ চাবলৈ চেষ্টা কৰোঁ ফাৰ্ষ্ট কথাটো হৈছে ত্ৰিভুজৰ পৰিসীমাৰ কথাটোৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ যে ইয়াতে এ ডি ই নামৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত পৰিসীমা বুলি যদি মোক কোৱা হয় মই লিখিব পাৰোঁ এ ডি প্লাছ ডি ই প্লাছ এ ই একেদৰে ডি বি ই নামৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত তাৰ পৰিসীমা হ'ব ডি বি প্লাছ বি ই প্লাছ ডি ই এতিয়া যদিহে এই ডি ইৰ লগত যেহেতু আমাক এ ডি বাই ডি বি লাগে গতিকে বাকীবিলাক কোৱান্টিটি কেঞ্চেল যাব লাগিব অৰ্থাৎ কেঞ্চেল কৰিবলৈ বাবে এবাৰ চোৱা সহজেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এইটো দেখা পায় ডি ইৰ লগত ডি ই কেঞ্চেল কৰিব বিচাৰে কিন্তু মেথমেটিকেলি সেইটো কাৰেক্ট নহয় কিয়নো আমি জানো যে 2 যোগ 3 ডিভাইডেড বাই 2 থাকিলে আমি এনেদৰে 2 কেঞ্চেল কৰাটো ভুল কথা কিয় কৰিব নোৱাৰোঁ মাজত যদি প্লাছ বা মাইনাছ চিন থাকে তেনেদৰে কেঞ্চেল কৰা প্ৰচিডিউৰ আমাৰ লগত নাই বা আমি কেনেকৈ কেঞ্চেল কৰিব নোৱাৰোঁ যদি এইটো কৰিব নোৱাৰোঁ তেতিয়াহ'লে পৰিসীমাৰ ৰিলেশ্যনটো আমাৰ প্ৰয়োজন নহ'লে তেতিয়াহ'লে আমাক প্ৰয়োজন হ'ল কি হাফ ইনটু ভূমি পূৰণ উন্নতিৰ কাৰণে আমি বুজিলোঁ যে এ ডিডাল যদি আমাৰ বাবে ভূমি হয় তেতিয়াহ'লে এ ডিক বাদ কৰি যিটো শীৰ্ষবিন্দু আমাৰ বাকী ৰ'ল এ ডিক বাদ কৰি বাকী ৰ'ল আমাৰ ই সেই ই বিন্দুৰ পৰা এ ডিৰ ওপৰত লাগিব আমাক এডাল লম্ব একেদৰে ডি বি বাহুডালক যদি আমি ভূমি বুলি ভাবোঁ তেতিয়াহ'লে ডি বিক বাদ কৰি অন্যটো বিন্দু হৈছে আমাৰ বাবে ই গতিকে ইৰ পৰা আঁকিব পৰা লম্বডাল আমি আঁকি ল'ব লাগিব তো ফাৰ্ষ্ট কামটো হৈছে ইৰ পৰা আমি ডাইৰেক্টলি এ ডি আৰু ডি বি দুয়োৰে লগত লম্ব হোৱাকৈ কি কৰি লৈছোঁ এডাল ডাইৰেক্টলি এ বিৰ ওপৰতে আমি এটা লম্ব অংকন কৰিছোঁ যাৰ নাম দিছোঁ আমি ই এম একেদৰে ছেইম টেকনিক এপ্লাই কৰি ইয়াৰ ওপৰতো আমি আঁকিছোঁ তাৰ নাম দিছোঁ আমি ই এন গতিকে যিহেতু আমি নিজাববীয়াকৈ এইটো অংকন কৰিলোঁ গতিকে ক'ব লাগিব আৰু ই এম পাৰপেণ্ডিকুলাৰ টু এ বি কমা ডি এন পাৰপেণ্ডিকুলাৰ টু এ চি টনা হ'ল এইবিলাক হৈছে আমাৰ বাবে অংকন আমি অংকন কৰি লৈছোঁ যিহেতু গতিকে অংকন হিচাপে ইহঁতক এনেদৰে লিখিব লাগিব এইখিনি লিখি হোৱাৰ পিছত এতিয়া আমাৰ বাবে আহিছে প্ৰমাণ মানে হৈছে আমাৰ বাবে ফাইনেল অংশ আৰু ফাইনেল অংশটোত আমি কোনবিলাক কথাৰ ওপৰত গুৰুত্ব দিম যিহেতু আমি ইতিমধ্যে গোটেইটো প্লেন কৰা হৈ গৈছে ত্ৰিভুজটোৰ ওপৰৰ ত্ৰিভুজটোৰ কালি অৰ্থাৎ এ ডি ই তলৰ ত্ৰিভুজটোৰ কালি আমি বুজাম কি বুলি ডি বি ই ওপৰৰ ত্ৰিভুজটো কালি আৰু তলৰ ত্ৰিভুজটো কালিৰ কথা আমি লিখিলোঁ কালিৰ সূত্ৰটো আমি এপ্লাই কৰোঁ হাফ ইনটু ভূমি মানে হৈছে আমাৰ বাবে এ ডি আৰু উন্নতি মানে হৈছে ই এম একেদৰে তলৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত হাফ ইনটু ভূমিডালক আমি যদি ভাবিলোঁ ডি বি বুলি তেতিয়াহ'লে উন্নতি হ'ব ডি বিৰ ওপৰত লম্ব ই এম
তো ফাইনেলি EM কেঞ্চেল যাব হাফ হাফ কেঞ্চেল যাব আমাৰ লগত বাকি ৰব AD ডিভাইডেড বাই DB যাক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ক'ব পাৰোঁ এনেদৰে আমি ইকুৱেশ্যন নম্বৰ 1 ক'লো তাৰ পিছত লগে লগে আমি ক'ব পাৰোঁ আণ্ডাৰ দ্য ট্ৰায়াংগল ইফালে ওপৰৰ ট্ৰায়াংগলটোৰ নাম দিছোঁ আমি ADE আৰু তলৰ ট্ৰায়াংগলটোৰ নাম দিছোঁ আমি ECD হয় নহয় চোৱা ABE আৰু গোল গোল চিন দিয়া ট্ৰায়াংগলটোৰ নাম ECD ইহত দুটাৰ ক্ষেত্ৰত যদি মই চাওঁ তেতিয়াহ'লে হ'ব কেনেকুৱা হাফ ইনটু বেছ মানে হ'ব এবাৰ AE ইনটু উন্নতি মানে হ'ব DN ডিভাইডেড বাই হাফ ইনটু এবাৰ EC হ'ব ভূমি তেতিয়াহ'লে উন্নতি হ'ব DN তেতিয়াহ'লে ইয়াতো DN কেঞ্চেল হাফ হাফ কেঞ্চেল গ'লে বাকী ৰ'ব কিমান AE ডিভাইডেড বাই EC যিটো আমাৰ বাবে ইকুৱেশ্যন নম্বৰ 2 এতিয়া মূল বিষয়বস্তুটো হ'ল যে আমাক যি প্ৰয়োজন আছে AD বাই DB ইকুৱেল টু AE বাই EC এই পাৰ্টটোলৈ আমি কিন্তু কিছু পৰিমাণে গৈ পাইছোঁ কাৰণ আমাৰ যিটো প্ৰয়োজনীয় অংশ দুটা এই দুটা আমাৰ উলিয়াই হৈ গৈছে কিন্তু ঘটনাটো হৈছে ইহঁত দুটাৰ মাজত আমাক লাগিব এটা ইকুৱেল চাইন আমি কিন্তু ইয়াত বৰ্তমানলৈকে ইয়াৰ লগত ই সমান বুলি ক'ব নোৱাৰোঁ কাৰণটো এইটোৱেই যে ইহঁতৰ লগত ইহঁত যদি সমান হয় অৰ্থাৎ লেফ্ট হেণ্ড ছাইডৰ পাৰ্ট দুটা যদি সমান বুলি দেখাব পাৰোঁ ৰাইট হেণ্ড ছাইডৰ পাৰ্ট দুটাও আমাৰ বাবে হ'ব সমান সমান গতিকে লেফ্ট হেণ্ড ছাইডৰ পাৰ্ট দুটানো আমি সমান বুলি কেনেকৈ দেখাম সেই কথাটো খুবেই জৰুৰী হৈ পৰিছে গতিকে কি কৰিম বুদ্ধিটো চোৱা তোমালোকে চিত্ৰৰ পৰা আমি ক্লাছ 9ত সামান্তৰিক আৰু ত্ৰিভুজৰ কালি বুলি এটা চেপ্টাৰ পঢ়িবলৈ পাইছিলোঁ আৰু সেই চেপ্টাৰটোত এটা খুবেই ইম্পৰ্টেণ্ট থিয়ৰেম আছিলে যদিও বা তোমালোকৰ চিলেবাছত কাটি দিয়া হৈছিলে মই তোমালোকৰ বাবে থিয়ৰেমটো এবাৰ গাই দিছোঁ খুব মনোযোগেৰে শুনি লোৱা থিয়ৰেমটোত কোৱা হৈছিলে কি বুলি যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সদায় সমান কি কৈছোঁ মই একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান গতিকে ইয়াতে মই ক'ব পাৰোঁ চিত্ৰৰ পৰা ত্ৰিভুজ DBE ত্ৰিভুজ ECD ত্ৰিভুজ দুটা ক'ত আছে L পেৰেলেল BCৰ মাজত আৰু DE ভূমিৰ ওপৰত অৱস্থিত কি বুলি ক'ব পৰা হলো যে আমাৰ যি দুটা ত্ৰিভুজৰ কথা আমি কৈ আছোঁ সেই ত্ৰিভুজ দুটা কাৰ ওপৰত লম্ব কাৰ ওপৰত সিহঁত সোমাই আছে L পেৰেলেল BCৰ মাজতে দুয়োটা ত্ৰিভুজ আছে চোৱা কালাৰ্ড পৰ্চন দুয়োটা L পেৰেলেল BCৰ মাজত অৱস্থিত আৰু DE ভূমিৰ ওপৰত দুয়োটাই থিয় হৈ আছে গতিকে তেনেকুৱা যদি হয় তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰোঁ therefore area of DBE is equal to area of ECD একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সদায় সমান এতিয়া আমাৰ বাবে ADBE আৰু AECD ৰিলেশ্যন আমি পালোঁ কিন্তু আমাক লাগে ADE বাই DBE ইয়াতো লাগে ADE ইয়াতো ওপৰত লাগে ADE আমি গম পালোঁ যে DBE আৰু ECD লগত ADE আমাক প্ৰয়োজন আছে গতিকে দুয়োটাকে আমি কি কৰিলোঁ ডিভাইড কৰিলোঁ কিহৰ দ্বাৰা DBE ডিভাইডেড বাই ADE ইকুৱেল ইফালেও আহিব ECD divided by ADE ডিভাইড কৰি দিলোঁ তাৰ পিছত আমি দেখা পাইছোঁ যে আমাক ADE টো ওপৰত লাগে আৰু DBE টো তলত লাগে গতিকে আমি ৰেচিপ্ৰকেল লৈ দিছোঁ দুয়োফালে প্ৰতিক্ৰম লৈছোঁ গতিকে লিখিব পৰা হৈছোঁ ADE divided by area of DBE is equal to area of ADE divided by area of ECD ফাইনালি যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে কি হৈ আছে ADE divided by DBE মানে আমি লিখিব পাৰোঁ AD divided by DB আকৌ AE divided by EC জেগাত আমি ইয়াত লিখিব পৰা হৈছোঁ ADE by ECD মানে হৈছে AE by EC ফাইনালি আমাৰ যেটো প্ৰুফ কৰিবলৈ কোৱা হৈছিল সেইটো ওলাই গৈছে এইটোৱে হৈছে আমাৰ থেলছৰ উপপাদ্য এটা খুব সহজ আৰু এটা খুব কৰি ভাল লগা এটা কোৱেশ্চন গতিকে তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা বুলি মই আশা ৰাখিছোঁ ইয়াৰ পিছৰটো লেকচাৰত আমি ইয়াৰ পিছৰ থিয়ৰম বিলাকৰ ওপৰত ডিসকাস কৰিম
আজিৰ লেকচাৰটোত এই থিয়ৰমটোকে সামৰি আমাৰ লেকচাৰটো সামৰিছোঁ আজিলৈ মানে ধন্যবাদ